নমস্কাৰ, মই পূজাই মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি ফেব্ৰিক আৰু এপ্লিকৰ ভিডিঅ' এটা লৈ আহিছোঁ, কাৰণ বহুত দিন ভিডিঅ' দিয়া হোৱাই নাই। যদি বগা কাপোৰ এযোৰ লৈছোঁ, মই এপ্লিকখিনি কাটি থৈ দিয়া আছিলে। আপুনি ধুনীয়াকৈ ডিজাইনটো আগতীয়াকৈ ফুলখিনি দি বনাই লৈছোঁ, কেনেকৈ কৰিম। কাৰণ কাপোৰ এযোৰ কৰাৰ আগত বহুত ভাবিব লাগে ডিজাইনটো কেনেকৈ দিম। এনেকৈ দি মই এতিয়া প্ৰথমতে ফুলখিনি লগাই ল'ম। আঠাটো যদি সৰহকৈ দিয়ে ফুলপাহ এৰাই নাযায়, যদি অকণমান কমকৈ দিয়ে তেতিয়াহ'লে অকণমান এৰাই যায়, কিন্তু আজিলৈকে বাৰু মোৰ এৰাই যোৱা নাই। বহুতে ভয় খাই থাকে যে আঠাটো এৰাই যাব নেকি বুলি। অকণমান সৰহকৈ দি দিলে কিন্তু আঠাটো এৰাই নাযায় দেই। এইফালে ধুনীয়াকৈ মই কলমেদি আঁকি লোৱা নাই, কাৰণ কলমেদি আঁকি ল'লে কলমৰ দাগটো ৰখি যায়, সেইবাবে মই এনেকৈ ফেব্ৰিক কৰি দিছোঁ। চিম্পলতে কৰিছোঁ কাপোৰযোৰ। কৰিব পাৰে আপোনালোকেও, খুব ইজিয়ে হয়। ফেব্ৰিকখিনি কৰিব জানিলে বাৰু এইটো পাৰিব আপোনালোকে। এনেকেই গোটেই পাতখিনি মই দি লৈছোঁ। এযোৰ কাপোৰ কৰোঁতে কেইবাদিনো লাগে দেই, একেদিনাই কৰি উলিয়াব নোৱাৰি, কাৰণ আমি এপাহ ফুলহে কৰি দেখাওঁ, গোটেইখিনিটো কৰি নেদেখাওঁ, সেইকাৰণে 2-3 মিনিটতে হৈ যায়। এইফালে অকণমান ডিজাইন দি দিছোঁ, দুটা কালাৰ দি দিছোঁ অকণমান যাতে ভাল লাগে ফুলপাহ দেখিবৰ কাৰণে। এইফালে আকৌ ষ্টন লগাই দিছোঁ ফুলৰ মাজত। ষ্টনখিনি লগালে অকণমান শ্বাইনিং কৰি থাকে যে ভাল লাগে দেখিবৰ কাৰণে। মই এনেকৈ গোটেই ষ্টনখিনি লগাই দিছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব দেই। এনেকৈ গোটেই ষ্টনখিনি লগাই দিম। বৰ বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো, এনেই অকণমান কৰি দেখাই দিছোঁ, কাৰণ গোটেইখিনি কৰা দেখাব হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু ফাইনেল কাপোৰযোৰ এযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব।